নৰ্থ ইষ্ট ষ্টাৰ আইকন 2025 AAA ক্ৰিয়েশ্যন আৰু ডায়মণ্ড প্ৰডাকশ্যনৰ বেনাৰত অনুষ্ঠিত হৈ যোৱা নৰ্থ ইষ্টৰ সৰ্ববৃহৎ ফেশ্বন প্ৰতিযোগিতা নৰ্থ ইষ্ট ষ্টাৰ আইকনৰ সফল সামৰণি। যোৱা ৰবিবাৰে শিল্পগ্ৰাম পাঞ্জাবাৰী গুৱাহাটীত অনুষ্ঠিত হৈ যায় নৰ্থ ইষ্টৰ সৰ্ববৃহৎ ফেশ্বন প্ৰতিযোগিতা নৰ্থ ইষ্ট ষ্টাৰ আইকন 2025 মৌচুমী ডেকা অধিকাৰীৰ ডায়মণ্ড প্ৰডাকশ্যন আৰু অঞ্জুম ৰেমুৰ AA ক্ৰিয়েশ্যনৰ বেনাৰত টিন কিডছ মিছেছ আৰু মিছ কেটেগৰীৰ প্ৰতিযোগিতাখনত যথেষ্ট সংখ্যক প্ৰতিযোগীৰ যোগদান আছিল লক্ষণীয়। ফেশ্বনৰ প্ৰতি আগ্ৰহী যুৱক যুৱতী মহিলা শিশু আৰু টিনেজাৰসকলক এখন সৰ্ববৃহৎ মঞ্চ দিয়াৰ উপৰিও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নৰ্থ ইষ্টৰ প্ৰতিযোগীসকলক উপযুক্ত কৰি আগুৱাই নিয়াটোৱেই আছিল এই প্ৰতিযোগিতাখনৰ মুখ্য উদ্দেশ্য। নৰ্থ ইষ্ট ফেশ্বন জগতৰ দুই সৰ্ববৃহৎ নাম AA ক্ৰিয়েশ্যনৰ মেনেজিং ডাইৰেক্টৰ অঞ্জুম ৰেমু আৰু ডায়মণ্ড প্ৰডাকশ্যনৰ মৌচুমী ডেকা অধিকাৰী। উক্ত প্ৰতিযোগিতাখনত যথেষ্ট সংখ্যক দৰ্শকৰ উপস্থিতি আছিল লক্ষণীয়। গুৱাহাটীৰ পৰা নিতুমণি বৰ্মনৰ ৰিপৰ্ট JB নিউজ আছাম। ফেব্ৰুৱাৰীত আজি যিটো পাতিছে আপোনাৰ ক'বলৈ গ'লে মোৰ এইটো ছিজন ফাৰ্ষ্ট হয় আৰু মই ইউটিউবত জড়িত আপোনাৰ 2016 পৰা মই কণ্টিনিউছলি পাতি আছোঁ। মই 8টা ইভেণ্ট আপোনাৰ আপাৰ আছামৰ উজনি অসমৰ ডিব্ৰুগড় ধৰি যোৰহাট মৰাণ গোলাঘাট ডিষ্ট্ৰিক্টত কৰিছোঁ আৰু গুৱাহাটীতো মোৰ ছেকেণ্ড টাইম হ'ব। এটা 2022ত অলৰেডি মই পাতি গৈছোঁ নৰ্থ ইষ্ট ইণ্ডিয়া টপ মডেল আৰু বাকী এইবাৰ আপোনাৰ ডায়মণ্ড প্ৰডাকশ্যন আৰু টিগ্ৰেশ্যন মিলি পেলাই আমি এইটো ফাৰ্ষ্ট টাইম মানে এটা ষ্টেপ এটা লৈছোঁ আৰু এইটো ইয়াত দুটা অৰ্গেনাইজেশ্যন আছে AA ক্ৰিয়েশ্যন আৰু ডায়মণ্ড। আপোনালোকৰ এতিয়ালৈকে কিমানটা কেটেগৰীত আমাৰ আপোনাৰ পিকচাৰ A গ্ৰুপৰ আছে, আপোনাৰ B গ্ৰুপ আছে, কিডছ কেটেগৰী আছে, মিছ আছে আৰু বিবাহিত মিছেছ কেটেগৰী আছে আৰু ডাঙৰ মিষ্টাৰ গোটেইকেইটাই ইভেণ্টৰ মিলি কিমানমান প্ৰতিযোগী 40 ওচৰা-ওচৰি প্ৰতিযোগীয়ে জইন কৰিছে। কিবা প্ৰাইজ মানিৰ ব্যৱস্থা আছে? প্ৰাইজ মানি নাই, আমাৰ ক্ৰাউনিং আৰু আপোনাৰ চাৰ্টিফিকেট মেমেণ্ট চেছ সেইখিনি মানে কেছ প্ৰাইজ মানি আমাৰ শ্ব' নহয়। ইয়াতে স্পনচৰ কোনোবা কৰিছে? স্পনচৰ মোৰ তেনেকৈ কোনো স্পনচৰ তেনেকৈ কৰা নাই। বাকী আইডিয়াটো কোনোবাই কৰিছে আমাৰ প্ৰতিযোগীৰ পৰাই ষ্টাৰ আইকন 2025 এইটো আমাৰ ফাৰ্ষ্ট ছিজন হয়। মই হৈছে আমাৰ হৈছে ডায়মণ্ড প্ৰডাকশ্যন আৰু মই মৌচুমী ডেকা অধিকাৰী আৰু হৈছে AA ক্ৰিয়েশ্যনৰ অঞ্জুম ৰেমু তেওঁ মেনেজিং ডাইৰেক্টৰ। আমি দুজনে মিলি এইটো আমাৰ এইটো ফাৰ্ষ্ট হয়। একচুৱেলি মই ফেশ্বন ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট কৰিছিলোঁ AA ক্ৰিয়েশ্যনৰ লগতে অঞ্জুম লগতে। আজি তেওঁৰ লগত একেলগে যুটীয়াভাৱে আমি এটা পাৰ্টনাৰশ্বিপত এই নৰ্থ ইষ্ট ষ্টাৰ আইকনটো কৰিছোঁ। তাৰ কাৰণে মই বহুত সুখী আৰু মই যোৱা 2023 মিছেছ ইণ্ডিয়া 2023 দিল্লীৰ পৰা হৈছোঁ উইনাৰ আৰু তাৰপাছত 2023 মিছেছ এছিয়া মুম্বাইৰ পৰা হৈছোঁ। গতিকে ফেশ্বন ইণ্ডাষ্ট্ৰীৰ লগত আগৰ পৰাই ইণ্টাৰেষ্টেড হয়, কিন্তু এতিয়া ভাবিছোঁ অলপ অৰ্গেনাইজিঙতো আহিছোঁ বাৰু নাজানো। বাকী ভগৱানৰ ওচৰত প্ৰাৰ্থনা, বাকী এতিয়া আজিৰ অনুষ্ঠানটো তেনেকৈ ভালে ভালে হৈ যায় তাৰ কাৰণে আশাবাদী। আমাৰ লগত ইয়াতে মিছ টিন মিষ্টাৰ কিডছ মিছেছ গোটেইখিনি আছে। তাৰপাছত মেকআপ কণ্টেষ্টো আমাৰ দিনত হৈ গ'ল। এতিয়া আমাৰ কণ্টেষ্ট ষ্টাৰ্ট কৰিম, কিডছ কেটেগৰী উঠাম। তাৰপাছত স্পনচাৰ কৰিছে আমাৰ মোৰ ফালত বাৰু স্পনচাৰ 4জনে কৰিছে। তেখেতসকল সৰু সুৰাকৈ কৰিছে, সহযোগ কৰিছে, গতিকে নামখিনি বাৰু নকওঁ বাৰু আৰু